হাই গাইছ আজি শ্বুটিঙৰ কাৰণে ৰেডি হৈছে আৰু কালিতো শ্বুটিং নহ'লে আধা মাজত থাকি গ'ল শ্বুটিঙৰ কাৰণে আজি আৰু ৰেডি হৈ আছে জ্যোতিষ দা আৰু ৰেডি হৈছে কিন্তু এইফালে দুইটা আছে দেই অৰিজিনেল পুলিচ আছে দেই এইটো এটা অৰিজিনেল পুলিচ হয় Welcome to my new vlog. তাৰপিছত আমাৰ শ্বুটিঙৰ কাৰণে হৈ গ'ল ৰেডি চবেই এইপিনে আছে আমাৰ ৰেডিটো হৈ গৈছে আৰু আমাৰ বন্দুকৰ জ্যোতিষ দাই লগাইছে ফিটা লগাইছে বন্দুক এইপিনে অলপ এইটো বেয়া হৈছে ৰেডি কৰি আছে আৰু কানেক্ট হোৱা নাই অ'কে ৰেডি কৰি আছে মিলা নাই ফাইনেলি আমাৰ আৰ্টিষ্ট আমাৰ ৰেডি হৈ গ'ল আৰ্টিষ্ট কেমেৰা আমাৰ টিংকুদা দেৱদা চবেই ৰেডি হৈ গ'ল আৰু আৰ্টিষ্টবিলাকৰ ৰেডি হৈ গ'ল কমটি কৰিব লাগিব আতংবাদীক মাৰিব গৈ আছে আমাৰ অলপ প্ৰব্লেম হৈছে যে মানে তাকে ৰেডি কৰি আছে ভাস্কৰ দা আৰু দেৱদাই তাৰপিছত আৰু ৰেডি হোৱা নাই মানে কৰি আছে আৰু ৰেডি হ'লে পাছত আমি টেক ল'বৰ কাৰণে ৰেডি হ'ম আৰু বোলে আৰ্টিষ্টটো ৰেডি হৈ গৈছে আকৌ নাইট চিন আছে নাইট চিনৰ কাৰণে ৰেডি হৈ গৈছে আৰু অলৰেডি এতিয়া পজিশ্যনত আহি গৈছে Mike. মই অলপ কেমেৰা কৰিলোঁ আৰু ৰেডি এইটো ৰাতি আমাৰ ৰাতিপুৱা মানে ৰাতিপুৱাই গ'ল আৰু 5টাই বাজিলে আৰু চ' আমাৰ শ্বুটিংটো আমাৰ লৈ আছে এতিয়াও খতম হোৱা নাই ৰাতি তাৰপিছত আমি ব্ৰেক টাইম দিছে অলপ টাইম ৰখিবৰ কাৰণে চ' আমাৰ ৰেডি হোৱা নাই আমাৰ বম ব্লাষ্ট কৰিবৰ কাৰণে বাৰুদ দি আছে বাৰুদ লগাই কেনে ৰেডি কৰি আছে আৰু ইমানতে ব্লগ খতম অ'কে বাই